নমস্কাৰ বন্ধুসকল, আজি আমি আমাৰ সুস্বাস্থ্যত প্ৰটিনৰ ভূমিকা সম্পৰ্কে কথা পাতিম। প্ৰটিন হৈছে আমাৰ এবিধ খাদ্য উপাদান। আমি সকলোৱে জানো যে খাদ্যই হৈছে আমাৰ সুস্বাস্থ্যৰ আধাৰ। আমি সুস্বাস্থ্যৰে জীৱনৰ বাটত আগবাঢ়িবলৈ হ'লে আমি সদায় সুষম খাদ্য গ্ৰহণ কৰিবই লাগিব। সুষম খাদ্য হৈছে সেইবোৰ খাদ্য যিবোৰ খাদ্যত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টি উপাদানসমূহ সুষমভাৱে থাকে বা সঠিক মাত্ৰাত থাকে। আমি জানো যে আমি 6 প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰিব লাগে আৰু এই 6 প্ৰকাৰৰ খাদ্য হৈছে 1 নম্বৰতে প্ৰটিন, 2 নম্বৰতে কাৰ্বহাইড্ৰেট, 3 নম্বৰ হৈছে চৰ্বি বা ফেট, 4 নম্বৰ হৈছে ভিটামিন, 5 নম্বৰ হৈছে মিনাৰেলছ আৰু 6 নম্বৰ হৈছে পানী। আমি আমাৰ সুস্বাস্থ্য ৰক্ষাৰ বাবে এই 6 প্ৰকাৰৰ খাদ্য সুষম মাত্ৰাত আমি গ্ৰহণ কৰিব লাগে, তেতিয়াহে আমি সুস্বাস্থ্য লাভ কৰিব পাৰোঁ। আজি আমি অকল প্ৰটিনৰ বিষয়ে কথা পাতিম, বাকী খাদ্য উপাদানৰ বিষয়ে পিছত কথা পাতিম। আজি আমি অকল প্ৰটিনৰ বিষয়ে কথা পাতিম। প্ৰটিনেনো আমাৰ সুস্বাস্থ্যত কিদৰে ভূমিকা পালন কৰে সেই বিষয়ে আজি কথা পাতিম। আমি জানো যে প্ৰটিন খালে আমাৰ মাংসপেশী গঠন হয়, কিয়নো প্ৰটিন হৈছে শৰীৰ গঠনকাৰী এবিধ খাদ্য উপাদান। এই কথা আমি সকলো মানুহে জানো। যদিহে আমি সঠিক মাত্ৰাত খাদ্যৰ জৰিয়তে প্ৰটিন গ্ৰহণ কৰোঁ, তেতিয়াহে আমাৰ স্বাস্থ্যৰ গঠন ভাল হয়। কিয়নো আমাৰ শৰীৰটো আচলতে অসংখ্য কোষেৰে গঠিত। এই কোষৰ দ্বাৰাই আচলতে আমাৰ অংগ প্ৰত্যংগবোৰ গঠন হয় আৰু এই কোষবোৰৰ গঠনৰ মূল উপাদানবিধেই হৈছে প্ৰটিন। গতিকে প্ৰটিন আমি সঠিকভাৱে খাদ্যৰ জৰিয়তে আহৰণ কৰিব পাৰিলেহে আমাৰ কোষবোৰে সঠিকভাৱে আমাৰ শৰীৰটো গঠন কৰিব পাৰে। এই কথা আমি সকলোৱে জানো। গতিকে যিসকল লোকে দুৰ্বলতাত ভুগি থাকে বা দেখিবলৈ ক্ষীণ, তেওঁলোকৰ যে শৰীৰত প্ৰটিনৰ ঘাটি থাকে এই কথাটো একেবাৰে নিশ্চিত। গতিকে আমি যদি শাৰীৰিকভাৱে দুৰ্বল হওঁ বা আমি ক্ষীণ হওঁ, আমাৰ বডি ৱেইট কম হয় বা আমাৰ BMI যদি প্ৰয়োজনতকৈ কম হয়, তেতিয়া আমি দেখিবলৈ ক্ষীণ হওঁ। আৰু ক্ষীণ মানেই আচলতে আমাৰ শৰীৰত প্ৰটিনৰ অভাৱ ঘটা, আৰু প্ৰটিনৰ অভাৱ ঘটা মানেই শৰীৰ ক্ষীণ আৰু দুৰ্বল হৈ পৰে। শৰীৰ এনেদৰে ক্ষীণ আৰু দুৰ্বল হৈ পৰিলে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। কিয়নো আমাৰ শৰীৰ যেতিয়া দুৰ্বল বা ক্ষীণ হৈ যায়, তেতিয়া আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে কমি যায়, যাৰ বাবে আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। কিন্তু যিসকল লোকে শাৰীৰিকভাৱে শকত বা তেওঁলোকৰ BMI বা বডি ৱেইট সঠিকভাৱে থাকে বা BMI হাই লেভেলত থাকে, তেওঁলোকে সদায় সুস্বাস্থ্য লাভ কৰিব পাৰে। এই কথাটো আমি সকলোৱে জানো। কিয়নো যিসকল লোকৰ শৰীৰত প্ৰটিনৰ অভাৱ নঘটে, তেওঁলোকে সদায় শৰীৰৰ গঠন সুঠাম হয় বা মজবুত হয়। প্ৰটিন হৈছে এবিধ মাইক্ৰ'নিউট্ৰিয়েণ্টছ। প্ৰটিনে সদায় আমাৰ শৰীৰক শক্তি প্ৰদান কৰে। গতিকে আমাৰ শৰীৰত যেতিয়া প্ৰটিনৰ মাত্ৰা সঠিকভাৱে থাকিব, তেতিয়াহে আমাৰ মাংসপেশীবোৰ সুঠাম হৈ থাকিব বা শক্তিশালী হৈ থাকিব, বা আমাৰ শৰীৰৰ গঠন সুঠাম হৈ থাকিব, শক্তিশালী হৈ থাকিব। তেতিয়া আমাৰ কোনো ধৰণৰ ৰোগ ব্যাধিয়ে সহজে আক্ৰমণ কৰিব নোৱাৰে। গতিকে আমাৰ শৰীৰত বা সুস্বাস্থ্যত প্ৰটিনৰ ভূমিকা আচলতে এনেধৰণৰ। কাৰণ যিসকল লোক দুৰ্বল, আমি জানো যে কিছুমান লোক দুৰ্বল, তেওঁলোকৰ মাংসপেশীৰ গঠন দুৰ্বল বা তেওঁলোকৰ বডি ৱেইট কম, আৰু তেওঁলোকে আমি জনাত সঘনাই বিভিন্ন ধৰণৰ ৰোগ ব্যাধিত আক্ৰান্ত হৈ থাকে। ইয়াৰ কাৰণটো হৈছে যে তেওঁলোকৰ শৰীৰত প্ৰটিনৰ অভাৱ ঘটিছে। আচলতে তেওঁলোকে খাদ্যৰ জৰিয়তে যিমানখিনি প্ৰটিন আহৰণ কৰিব লাগিছিল, সিমানখিনি প্ৰটিন আহৰণ কৰিব পৰা নাই। গতিকে তেওঁলোকৰ শৰীৰ গঠনত বাধাপ্ৰাপ্ত হৈছে, যাৰ বাবে শৰীৰ দুৰ্বল বা নিশকতীয়া হৈছে। আৰু এই শৰীৰ দুৰ্বল বা নিশকতীয়া হোৱাৰ ফলতেই তেওঁলোকে বিভিন্ন ধৰণৰ ৰোগত প্ৰায় আক্ৰান্ত হ'বলগীয়া হয়। মন কৰিবলগীয়া কথাটো হৈছে, প্ৰটিনে যিদৰে আমাৰ শৰীৰৰ মাংসপেশীবোৰ গঠন কৰে, ঠিক তেনেদৰে আমাৰ ছাল, চুলি আৰু নখবোৰ গঠনতো এই প্ৰটিনে সহায় কৰে বা ভূমিকা পালন কৰে। গতিকে যিসকল লোকৰ চুলিৰ স্বাস্থ্য বেয়া বা ছালখন সোতৰা সতৰি হৈছে বা ছালখন কোচ খোৱা বা বলিৰেখা সোনকালে পৰিছে বা নখবোৰৰ কিছু সমস্যা আছে, গতিকে তেনে লোকৰো শৰীৰত যে প্ৰটিনৰ ঘাটি আছে তাক সহজে বুজা যায়।
গতিকে যিসকল লোকৰ এই নখ ছাল বা চুলিৰ সমস্যা আছে তেওঁলোকেও সদায় প্ৰটিনযুক্ত খাদ্য বেছি পৰিমাণে গ্ৰহণ কৰিব লাগে। আকৌ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমাৰ বয়স যেতিয়া 50ৰ পাৰ হয় 50ৰ পাৰ হোৱাৰ লগে লগেই প্ৰতি বছৰেই আচলতে আমাৰ খাদ্যৰ পৰা শৰীৰে যি প্ৰটিন গ্ৰহণ কৰা প্ৰণালী সেই প্ৰণালীটো কিছু দুৰ্বল হৈ পৰে। অৰ্থাৎ 50 বছৰৰ পাৰ হোৱাৰ পাছত আমাৰ শৰীৰে খাদ্যৰ পৰা প্ৰটিন গ্ৰহণ প্ৰক্ৰিয়াটো অলপ লেহেমীয়া হৈ পৰে, যাৰ বাবে লাহে লাহে অৰ্থাৎ বয়স আগবঢ়াৰ লগে লগে আমাৰ ছালখন কোচ খাবলৈ ধৰে বা হতৰা হতৰি পৰিবলৈ ধৰে বা আমাৰ নখবোৰৰো কিছু দুৰ্বলতা আহি পৰে, নখবোৰ ঢিলা হয়। ঠিক তেনেদৰে আমাৰ চুলিৰো কিছু কিছু সমস্যাই দেখা দিয়ে। গতিকে প্ৰটিনৰ অভাৱত আমাৰ শৰীৰৰ মাংসপেশীৰ দুৰ্বলতাই নহয়, চুলি ছাল বা নখবোৰৰ যেতিয়া দুৰ্বলতা আহিব তেতিয়াও বুজিব পাৰি যে আমাৰ শৰীৰত আচলতে প্ৰটিনৰ ঘাটি হৈছে। এতিয়া কথাটো হৈছে যে আমাৰ শৰীৰত প্ৰটিনৰ ঘাটিয়ে দেখা দিলে আমি এই ঘাটি কিদৰে পূৰণ কৰিম। আমি নিশ্চিতভাৱে খাদ্যৰ জৰিয়তে এই প্ৰটিনৰ ঘাটি পূৰণ কৰি ল'ব লাগিব। যেতিয়া এজন মানুহ প্ৰয়োজনতকৈ বেছি ক্ষীণাই থাকে বা দুৰ্বল হয় বা কোনো লোক কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ পাছত ক্ষীণাই গৈছে, মানে প্ৰটিনৰ ঘাটিয়ে দেখা দিছে, তেওঁলোকে নিশ্চিতভাৱে বেছি প্ৰটিনযুক্ত খাদ্য অৰ্থাৎ প্ৰটিন সমৃদ্ধ খাদ্যক বেছি অগ্ৰাধিকাৰ দিব লাগিব বা নিয়মিতভাৱে খোৱাত গুৰুত্ব দিব লাগিব। তেতিয়াহে শৰীৰত দেখা দিয়া এই প্ৰটিনৰ ঘাটি সহজে পূৰণ হ'ব। আমি সকলোৱে জানো যে প্ৰটিন সমৃদ্ধ খাদ্যবস্তুবোৰ হৈছে মাছ, মাংস, কণী, পনীৰ, বিভিন্ন ধৰণৰ মাহজাতীয় খাদ্যশস্যবোৰ আদি। গতিকে এনেবোৰ খাদ্য আমি নিয়মীয়াকৈ অলপ বেছি পৰিমাণে গ্ৰহণ কৰাৰ অভ্যাস কৰিব লাগিব। তেতিয়াহে আমি আমাৰ শৰীৰত দেখা দিয়া প্ৰটিনৰ ঘাটি সহজে পূৰণ কৰিব পাৰিম। মাছ আমি আচলতে প্ৰতিদিনেই গ্ৰহণ কৰিব লাগে, যদিহে আমাৰ শৰীৰত প্ৰটিনৰ ঘাটিয়ে দেখা দিয়ে বা প্ৰটিনৰ ঘাটিৰ হোৱাৰ ফলত বিভিন্ন সমস্যাই দেখা দিয়ে। আমি প্ৰতি সাঁজতেই মাছ খাব পাৰি। অৱশ্যে মাংস আমি দৈনিক এসাঁজত খাব লাগে। অৱশ্যে আমি ৰেড মিট কিন্তু প্ৰটিনৰ ঘাটি পূৰণ কৰিবলৈ ৰেড মিট কেতিয়াও গ্ৰহণ কৰিব নালাগে বা ব্যৱহাৰ কৰিব নালাগে। ৰেড মিটৰ পৰিৱৰ্তে আমি মুৰ্গীৰ মাংস ব্যৱহাৰ কৰিব পাৰোঁ, কিয়নো ৰেড মিটত আচলতে যথেষ্ট পৰিমাণে ফেট থাকে আৰু এনে ধৰণৰ ফেটে আমাৰ শৰীৰত কলেষ্টৰল সৃষ্টি হোৱাত সহায় কৰে। সেইবাবে প্ৰটিনৰ ঘাটি পূৰণৰ নামত ৰেড মিট আচলতে গ্ৰহণ কৰিব নালাগে। ৰেড মিটৰ সলনি মুৰ্গীৰ মাংস ব্যৱহাৰ কৰিব লাগে বা খাব লাগে। ইয়াৰ উপৰিও কণী দৈনিক 2টা বা 3টাকৈ খাব লাগে। অৱশ্যে 3টাকৈ কণী খালে এটা কণীৰ ভিতৰৰ কুহুমটো খাব নালাগে। 2টাৰ ক্ষেত্ৰত খাব পাৰি আৰু 3টা খালে ভিতৰৰ এটাৰ পৰা কুহুমটো বাদ দিব লাগে, কিয়নো কণীৰ কুহুমতো যথেষ্ট পৰিমাণে ফেট থাকে। সেইবাবে অতিৰিক্ত ফেটে আমাৰ শৰীৰত হয়তো কিবা ক্ষতিও কৰিব পাৰে। গতিকে 3টা কণী যদি ৰেগুলাৰ খোৱা হয় তেতিয়া 2টা খাব পাৰি সম্পূৰ্ণভাৱে, কিন্তু তৃতীয়টোৰ কুহুমটো বাদ দিব লাগে। তেতিয়া আমাৰ শৰীৰে প্ৰয়োজনীয় প্ৰটিনখিনি কণীৰ পৰা আহৰণ কৰিব পাৰে। তাৰপিছত প্ৰটিন সমৃদ্ধ আন এবিধ খাদ্য হৈছে পনীৰ। পনীৰত আচলতে যথেষ্ট পৰিমাণে ভাল প্ৰটিন পোৱা যায়। গতিকে বজাৰৰ পৰা পনীৰ কিনি আনিলেও পনীৰটো যাতে ভাল কোম্পানীয়ে প্ৰস্তুত কৰে সেইটো লক্ষ্য ৰাখি বজাৰৰ পৰা কিনি অনা পনীৰ খাব পাৰি বা ঘৰতেও অৱশ্যে পনীৰ প্ৰস্তুত কৰি খাব পাৰি। ইয়াৰ উপৰি প্ৰটিন সমৃদ্ধ আন এবিধ খাদ্যবস্তু হৈছে মগু দাইল। যিসকল লোকে এই প্ৰটিনৰ অভাৱত ভুগি আছে তেওঁলোকে প্ৰটিনৰ অভাৱ পূৰণ কৰিবলৈ হ'লে সদায় মগু দাইলৰ খিচিৰি খাব লাগে। মগু দাইলৰ খিচিৰি যদি দৈনিক এবাটিকৈ খোৱা হয় তেতিয়া সেই এবাটি মগু দাইলৰ খিচিৰিৰ পৰা যথেষ্ট পৰিমাণে প্ৰটিন আহৰণ কৰিব পাৰে আৰু শৰীৰত দেখা দিয়া প্ৰটিনৰ ঘাটি অতি সহজে পূৰণ কৰিব পাৰি। প্ৰটিন সমৃদ্ধ আন এবিধ খাদ্যবস্তু হৈছে সয়াবিন। সয়াবিনত আচলতে যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়। গতিকে সয়াবিন নিয়মীয়াকৈ খাব পাৰি, তেতিয়া শৰীৰত দেখা দিয়া প্ৰটিনৰ ঘাটি অতি সহজে পূৰণ হয়। প্ৰটিন সমৃদ্ধ আন এবিধ খাদ্যবস্তু হৈছে ৰাজমাহ। ৰাজমাহত আচলতে যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়। সেইবাবে ৰাজমাহ দৈনিক দাইলত দি খাব লাগে। ৰাজমাহৰ পৰা যথেষ্ট পৰিমাণে প্ৰটিন লাভ কৰিব পাৰি। সেউজীয়া শাক পাচলিবোৰৰ ভিতৰত বিনত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়। গতিকে প্ৰটিনৰ ঘাটি পূৰণ কৰিবলৈ
বিন নিয়মিতভাৱে খাব লাগে। আনহাতে যিসকল লোকে শৰীৰত প্ৰটিনৰ ঘাটিজনিত সমস্যাত ভুগি আছে তেওঁলোকে সদায় ৰাতিপুৱা বুট আৰু মগুৰ স্প্ৰাউটছ বনাই লৈ খাব লাগে। আৰু মগু আৰু বুটৰ এনেদৰে নিয়মিতভাৱে স্প্ৰাউটছ খালে আচলতে পায়খানাও সদায় ক্লিয়াৰ হৈ থাকে, অৰ্থাৎ কনষ্টিপেশ্যনৰ নিচিনা সমস্যাও অতি সহজে দূৰ হয় আৰু স্প্ৰাউটছৰ পৰা যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়। মগুত বা বুটত যিমানখিনি প্ৰটিন থাকে তাৰ স্প্ৰাউটছ সৃষ্টি হোৱাৰ পাছতে সেই প্ৰটিনৰ পৰিমাণ বাঢ়ি যায়। গতিকে স্প্ৰাউটছৰ পৰা যথেষ্ট পৰিমাণে প্ৰটিন আহৰণ কৰিব পাৰি। সেইবাবে দৈনিক ৰাতিপুৱা অন্ততঃ স্প্ৰাউটছ খোৱা অভ্যাস গঢ়ি তুলিব লাগে। অৱশ্যে বজাৰত প্ৰটিনৰ উৎস হিচাপে বিভিন্ন ধৰণৰ পেকেটিং খাদ্য পোৱা যায় বা বিভিন্ন ধৰণৰ প্ৰটিন পাউডাৰ পোৱা যায়। বজাৰৰ পৰা কিনি অনা এই প্ৰটিন পাউডাৰতকৈ আমি ঘৰতে উপলব্ধ এনেধৰণৰ খাদ্যবস্তুৰ জৰিয়তে আমি অতি সহজে প্ৰটিনৰ ঘাটি পূৰণ কৰি ল'ব পাৰোঁ। আৰু বজাৰৰ পৰা কিনি অনা প্ৰটিন পাউডাৰ সেৱন কৰি প্ৰটিনৰ ঘাটি পূৰণ কৰাতকৈ আমি খাদ্যবস্তুৰ জৰিয়তে প্ৰটিনৰ ঘাটি পূৰণ কৰিলে আমাৰ স্বাস্থ্য ৰক্ষাৰ বাবে যথেষ্ট উপকাৰী হয়। বন্ধুসকল, আমাৰ সুস্বাস্থ্যত প্ৰটিনে কিদৰেনো ভূমিকা পালন কৰে সেই বিষয়ে কিছু কথা শুনিলে। লগতে কি কি খাদ্যৰ জৰিয়তে আমাৰ শৰীৰত দেখা দিয়া প্ৰটিনৰ ঘাটি আমি সহজে পূৰণ কৰি ল'ব পাৰোঁ সেই বিষয়েও কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে আমাৰ ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত বা পৰিয়ালৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোৰ পৰা এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।